ঘটনাটো কি হৈছিলে মানে আমাৰ এইটো 2022 বৰ্ষৰ কথা। 2022 বৰ্ষৰ যিটো 31 জানুৱাৰী হৈছিলে, সেই 31 জানুৱাৰীত আমাৰ কুশল কোঁৱৰ প্ৰাথমিক বিদ্যালয়ত মেডাম এফি উদযাপন কৰা হৈছিলে। আৰু সেই মেডাম এফি বিশেষতে আমি হ'লোঁ শ্ৰীমন্ত শংকৰদেৱ, সেই সময়ত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিহালী আঞ্চলিকৰ মাঘে প্ৰাথমিক শাখাৰ সংগীবাপ হিচাপে মই আছিলোঁ। আৰু মাঘে ৰৌমাৰী যিভাগ বৰ নামঘৰ আছিলে, আমাৰ ইয়াতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দুখন প্ৰাথমিক আছে। এখন হৈছে শংকৰজ্যোতি প্ৰাথমিক শাখা আৰু আনখন হৈছে মাঘে ৰৌমাৰী প্ৰাথমিক শাখা। আমি আছিলোঁ মাঘে ৰৌমাৰী প্ৰাথমিক শাখাত। কথা হ'ল কি, যেতিয়া ইয়াত মেডাম এফি ভাগ অনুষ্ঠিত কৰিছিলে 2022 চনৰ 31 জানুৱাৰী তাৰিখত, তেতিয়া ইয়াতে মানে মই যিহেতু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এজন সংগীবাপ হিচাপে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কিছুমান নীতি নিয়মাৱলী আৰু নিৰ্দেশনা আছে। সেই নিৰ্দেশনা সম্পূৰ্ণ মানে মই অটুট ৰাখি আমাৰ মেডাম এফি ভাগ, যিহেতু মই এজন আহোম জনগোষ্ঠীৰ ব্যক্তি হয় আৰু মই যি নেকি আমাৰ বিশ্বনাথ জিলা টাই আহোম যুৱ পৰিষদৰ বিশ্বনাথ জিলাৰ মই সভাপতি দায়িত্বতো আছোঁ আৰু পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ সদস্যত আছোঁ। তৎসত্ত্বত ইয়াত যিখন মানে আমাৰ মেডাম এফিৰ মুকলি সভা হৈছিল, সেই মুকলি সভাখনত মই পৰিচালক হিচাপে মই সভাখন সম্পূৰ্ণ পৰিচালনা কৰিছিলোঁ। আৰু পৰিচালনা কৰাৰ পিছত ইয়াতে যিখিনি মাংগলিক অনুষ্ঠান হৈছিলে, মুলুং গৃহ হওক যি হওক, তাত কিন্তু মই যিহেতু এজন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগীবাপ হিচাপে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ যি আজি মাঘে ৰৌমাৰী বৰ নামঘৰৰ যি গুৰু আসন, সেই গুৰু আসনত মই বন্তি প্ৰজ্বলন কৰাৰ এটা দায়িত্ব যিহেতু মোক মাঘে ৰৌমাৰী ৰাইজে দি থৈছিলে, সেই দায়িত্বৰ খাতিৰত ক্ষেত্ৰত মই তাত কোনো ধৰণৰ প্ৰসাদ বা খাদ্য সেৱন কৰা নাছিলোঁ। তৎসত্ত্বেও যিসকল আহোম জনগোষ্ঠীয়ে আজি মেডাম এফি অনুষ্ঠানটোত অংশগ্ৰহণ কৰিছিলে, সেই সকলোখিনিক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিহালী আঞ্চলিকৰ তৰফৰ পৰা সকলোকে শুদ্ধিকৰণ কৰাৰ ব্যৱস্থা কৰিলে। আৰু তেওঁলোকক সমূহীয়াভাৱে সকলো টাই আহোম জনগোষ্ঠীৰ ব্যক্তিসকলক শ্ৰীমন্ত শংকৰদেৱ সংঘ বিহালী আঞ্চলিকে মাঘে ৰৌমাৰী নামঘৰ প্ৰাংগণত শুদ্ধিকৰণ কৰিলে। কিন্তু সেই শুদ্ধিকৰণৰ দিনাখন মই বিশেষতে জ্ঞাত নাছিলোঁ। আৰু জ্ঞাত নাছিলোঁ, কিন্তু অলপ পিছত মই কেইজনমান ব্যক্তিৰ মুখত গম পাইছোঁ যে আজি ইয়াতে নামঘৰত সংস্কাৰ আছে, মেডাম এফি অনুষ্ঠানত যোগদান কৰা শ্ৰীমন্ত শংকৰদেৱসকল সংঘৰ সংগীবাপসকলক। তেতিয়া মই এটা কথা অনুভৱ কৰিলোঁ যে যিটো কাম মই সংস্কাৰমূলক কৰ্ম মই কৰাই নাই, যদি মই তাতে মুলুং গৃহত গৈ যদি মই পূজা অৰ্চনা কৰিলোহেঁতেন বা তেনেকুৱা ধৰণৰ যদি মই প্ৰসাদ সেৱন কৰিলোঁ হয়, বা তাতে কৰা যিকোনো বৰপ্ৰসাদ জাতীয় বস্তু বা যিখিনি ভোজৰ আইটেম কৰিছিলে, সেইখিনি যদি মই ভক্ষণ কৰিলোঁ হয়, তেতিয়াহ'লে বেলেগ কথা আছিলে। কিন্তু মোৰ সবিশেষ তথ্য মোক একো নুসুধা নোপোছাকে বিহালী আঞ্চলিক সমিতিৰ লগত আলোচনা কৰি মোক কি কৰিলে, এখন পত্ৰ দিলে। এইখন আপোনালোকে চাইছে, এই পত্ৰখন দিছিলে। ইয়াতে আপোনাৰ লিখা আছে বিহালী আঞ্চলিক সমিতিৰ উপস্থিতিত, বিহালী আঞ্চলিক মানে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিশ্বনাথ জিলাৰ যি বিহালী আঞ্চলিক সমিতি, আঞ্চলিক সমিতিৰ ইয়াত দুখন প্ৰাথমিক আছিল। এখন আছিল মাঘে প্ৰাথমিক শাখা আৰু এখন আছিলে শংকৰজ্যোতি প্ৰাথমিক শাখা। তেওঁলোকে ইয়াত শুদ্ধিকৰণ হোৱাৰ পিছত মই কিন্তু তাৰ পিছতহে গম পাওঁ যে এই চিঠিখন এই কাগজখন মোক দিছিলে আহি পেলাই শংকৰজ্যোতি প্ৰাথমিক শাখাৰ প্ৰাক্তন সম্পাদক নীৰেণ কটকী ডাঙৰীয়াই মোক ঘৰত আহি পেলাই এই পত্ৰখন প্ৰেৰণ কৰিছিলে। পত্ৰখন প্ৰেৰণ কৰাৰ পিছত মোৰ এনেকুৱা এটা দুখ লাগিলে, ইমানেই বেয়া লাগিলে যে মই ইমানখিনি শংকৰ সংঘৰ নিয়ম নীতি, সাংবিধানিক যিখিনি নিয়ম নীতি সকলোখিনি মই মানি চলাৰ স্বত্তেও মই কি কাৰণে সংস্কাৰ হ'বলগীয়া হ'ল। যে এইটো শ্ৰীমন্ত শংকৰদেৱ সংঘই এইটো বুজাব বিচাৰিছে নেকি যে টাই আহোম জনগোষ্ঠী হৈ টাই আহোম জনগোষ্ঠীৰ যি কালচাৰেল সভা, সেই সভাত অংশগ্ৰহণ কৰাৰ বাধা আছে নেকি? যদি তেনেকুৱাই হয়, তেতিয়াহ'লে আমাৰ আহোম জনগোষ্ঠীটোৰ অৱস্থাটো কি হ'ব আপোনালোকে এবাৰ নিজে ভাবি চাওক। যে আমি নিজৰ কালচাৰ যদি সভাখনত আমি অংশগ্ৰহণ কৰিব নোৱাৰোঁ, তেতিয়াহ'লে এইটো এটা স্পষ্টকৰণ কৰিছে যে শ্ৰীমন্ত শংকৰদেৱ সংঘই সম্পূৰ্ণ টাই আহোম জনগোষ্ঠীটোক এটা মানে বিৰোধ কৰিছে, অপমান কৰিছে তেওঁলোকে। আপোনালোকে চাইছে, আপোনালোকে নিশ্চয় প্ৰত্যক্ষ যে যোৱা এই বৰ্ষৰ যি ককিলাগুৰিত আমাৰ বিশ্বনাথ জিলা ভিত্তিত আমি তাত অনুষ্ঠিত কৰিছিলোঁ মেডাম এফি। কিন্তু সেই মেডাম এফি অনুষ্ঠানত মই যিহেতু শংকৰ সংঘই মোক যিহেতু লিখিত হিচাপে নামঘৰৰ বন্তি প্ৰজ্বলনৰ পৰা যিহেতু বহিষ্কাৰ কৰিলেই, বহিষ্কাৰ বুলি বহিকোট বুলিয়ে ক'ব লাগিব। তাৰপিছতে আমাক যি নেকি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি সংগীবাপ, তাৰ পৰা আপুনি আমাক মানে বহিষ্কাৰ কৰাৰ নিচিনা কথা হ'ল, বা আমি মানে ছাইড হ'বলগীয়া হ'ল। তেতিয়া আমি 6-7 মাহ মান বহুত কষ্টৰে থাকিবলগীয়া হ'ল। আমি বহুত যোগাযোগ কৰিছিলোঁ যে আমাৰ এটাই কথা যে আমি নিজৰ জাতিৰ এখন সভাত গৈ যদি আমি সংস্কাৰ হ'ব লাগে, যে তেনেকুৱা আমি নিজৰ জাতিটোক নিজে সংস্কাৰী মুখলৈ ঠেলি নিদি আমি সংস্কাৰ নহ'লোঁ। আৰু বৰ্তমানে আমি যি নেকি আমাৰ
ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।